চাওক মই প্ৰথমতে কওঁ ঘৰখনৰ পৰাই আপুনি গোটেই ফ্ৰীডমটো পাব লাগিব ঘৰখনত ল'ৰা বা ছোৱালী বুলি আপুনি যদি ঘৰখনতে আৰম্ভ হয় তেতিয়া নোৱাৰিব মই মোৰ জীৱনৰ অভিজ্ঞতাত কৈছোঁ মই প্ৰথম গাড়ী শিকিছোঁ 407 এখন মিনি ট্ৰাকত পৰাগমণি আদিত্য ইয়াত বহি আছে তেখেতৰ নগাঁৱৰ ময়ো নগাঁৱৰ মই তেতিয়া ইয়ামাহা RX 100 চলাইছিলোঁ নগাঁও কলেজত যেতিয়া পঢ়িছিলোঁ তাৰমানে মোৰ ঘৰখনৰ কিমান ছাপোৰ্ট থাকিব লাগিব 5টা ল'ৰা ছোৱালী 4জনী ছোৱালী মই ঘৰৰ সৰু এজন ল'ৰা আমাৰ গতিকে সেই ডিফাৰেন্সটো আমাৰ ঘৰত পোৱা নাছিলোঁ আৰু মই মোৰ জীৱনত মই কৈছোঁ আমি একদম নিম্ন মধ্যবিত্ত পৰিয়ালত ডাঙৰ হৈছিলোঁ তবলা বজাইছিলোঁ 20 টকা 30 টকাকৈ পাইছিলোঁ ফাংচন কৰি ঘূৰি ফুৰিছিলোঁ কেতিয়াবা যদি কেইবাখনো ফাংচন পাই যাওঁ দিনটো 150 মান টকা আৰ্ণ হয় পকেট খৰচ নিজে উলিয়াইছিলোঁ কিন্তু মই কথাটো এইকাৰণেই মই কৈছোঁ নিজৰ জীৱনৰ কথাটো মানে অভাৱটো কেতিয়াও জীৱনৰ মানে বেৰিয়াৰ হ'ব নোৱাৰে অভাৱ আমিও বহুত পাইছোঁ কিন্তু মই মোৰ দেউতাৰ পৰা দেউতা ঢুকালে আজি 4 বছৰমান আগত দেউতা আৰু মা দুইজনৰ পৰা এটা বস্তু পাইছিলোঁ সাহসটো খুব ভালকৈ দিছিলে ল'ৰা আৰু ছোৱালীৰ মাজত ইমান ডিফাৰেন্সটো ৰাখা নাছিলে মোৰো এজনী ছোৱালী আজি তাৰিখত তাইও বহুত ছাপৰ্টিভ গতিকে মই ছোৱালীটো মানে ছোৱালী কেতিয়াও সমাজৰ মানে যে হেৰি হ'ব মানে বাধা হ'ব নোৱাৰিব এনেকুৱা কথা কেতিয়াও বিশ্বাস নকৰোঁ এই সন্মুখতে বহি থকা আপোনাক মই এটা কথা কৈছোঁ গোটেই যদি সমাজ ব্যৱস্থাটো যায় গোটেই মাৰ্কেটো চাই মহিলাৰ যদি সফিষ্টিকেশ্যনটো বন্ধ হৈ যায় মাৰ্কেট কলাপছ হৈ যাব হয়নে গতিকে আপুনি আজি তাৰিখত চাওক ইয়াত বহি থকা গোটেই বিউটিফিকেশ্যনটো গোটেই এণ্টায়াৰ চাগে এই কাৰ্পেটখনৰ পৰা ইয়াৰলৈকে ডিজাইন কৰা যোনজন ডিজাইনাৰে ডিজাইন কৰিছে তাৰ বেকতো এগৰাকী মহিলা আছে গতিকে মই কৈছোঁ তাত সুন্দৰ এগৰাকী ডিজাইনাৰ বহি আছে আজি যদি কওক পাৰফিউমেই কওক কছমেটিক্সে কওক ইণ্টেৰিয়ৰ ডিজাইনেই কওক কাপোৰ কানিয়ে কওক যিমানবিলাক মেঘালী তাত বহি আছে তেখেতে মহিলাক গাড়ী শিকোৱাৰ প্ৰথম তেওঁ এগৰাকী মহিলা গতিকে মই এগৰাকী দুগৰাকী নাম ল'লে দিগদাৰ হ'ব ইয়াতে বহি থকা সকলোৰে নিজৰ নিজৰ ইণ্ডিভিজুৱেল কেপাচিটি আছে এখেত পুলিচ বিভাগত আছে তেখেত নেফ্ৰলজিত আছে অনুৰাধা বাইদেউ নিজে নামেৰেই এটা পৰিচয় ইয়াত বহি থকা মই কাকোৱে নাম মানে লৈ পেলাই মই হেৰি নকৰোঁ কাৰণ প্ৰত্যেকগৰাকীয়ে এগৰাকী গম্বুজ আৰু তাৰ সমান্তৰালকৈ সেই অখ্যাত নাৰীসকল যিসকলে সমাজত অৱদান আগবঢ়াই গৈছে সেই কাৰণেও মই এটা কথা কৈছোঁ আমি নাৰী বিকাশৰ ক্ষেত্ৰত নাৰী আমি কেতিয়াবা অন্তৰায় হয় আমি খুব সুন্দৰ মহিলা এগৰাকী সুন্দৰ বুলি ক'বলৈও কেতিয়াবা দ্বিধাবোধ কৰোঁ সেইটোৱে আমাৰ অন্তৰায় আজিও ডাইনী হত্যা হৈ আছে আজিও নাৰীৰ মাজত আমি ক'ৰবাত যদি মহিলা এগৰাকীয়ে ক'ৰবাত যদি ড্ৰিংকছ কৰিছে মই কথাটো কৈছোঁ প্ৰাসংগিক হয়নে নহয় মই ক'ব নোৱাৰোঁ পুৰুষজনে তেওঁক ক্ৰিটিচাইজ কৰাৰ আগতে আমি 10গৰাকীয়ে তেওঁক এনেকুৱাকৈ আৱৰি ধৰোঁ ভাল পৰিৱেশ এটাৰ পৰা তেওঁক বাহিৰলৈ উলিয়াই লৈ যাওঁ কিন্তু পুৰুষ এজনেওতো বাৰত মদ খাই পেলাই উদ্ভণ্ডালি কৰে তেতিয়াতো আমি পুৰুষজনকতো আমি মানে সমালোচনা পুৰুষে নকৰে কিন্তু আমাৰ যদি মহিলা এগৰাকীয়ে ক'ৰবাত যদি বাৰত মদ এখন খালে আমি গোটেই ছ'চিয়েল মিডিয়াত চাব গোটেই মহিলাই এটেক কৰে শ্বৰ্টছ পিন্ধাটো মই কৈছোঁ শ্বৰ্টছ পিন্ধাটো এইটো যে টাইমৰ লগত চেঞ্জ হৈ আহি আছে শ্বৰ্টছ পিন্ধাইছে কোনোবাই পচন্দ কৰিছে শ্বৰ্টছ পিন্ধিছে কিন্তু কেইজন পুৰুষে শ্বৰ্টছ পিন্ধাৰ কাৰণে ছোৱালীজনীক আপোনাক ক্ৰিটিচাইজ কৰিছে আমিয়ে কৰা নাই জানো ডাইনী বুলি যে হত্যা হৈছে ডাইনী বুলি যে গছত বান্ধিছে চুলিত ধৰি যে পেলাইছে কেইজন পুৰুষে ডাইনী বুলি হত্যা কৰিছে আমি মহিলাই কৰিছোঁনে গতিকে নাৰী শিক্ষাৰ বিৰাট গুৰুত্ব আছে মই সেইকাৰণে ইয়াতে আমাৰ মাননীয় স্পীকাৰ ডাঙৰীয়াও বহি আছে মাহিলী মানে বছৰত 8% মহিলাই অসমত শিক্ষালৈ মানে ছাত্ৰীয়ে স্কুল যোৱা বন্ধ কৰিছে মই অনুৰোধ জনাইছোঁ যে নাৰী শিক্ষাৰ গুৰুত্বতাটো বুজি নাৰী শিক্ষা দিব লাগে যাতে সমাজত থকা যিখিনি আমাৰ এই এনেকুৱা অৱস্থা হৈছে তাৰ পৰা যাতে আমি পৰিত্ৰাণ নাৰী শিক্ষা দিব লাগে সেই আহ্বান জনাইছে নাৰী হিচাপে আজি অনুষ্ঠানত মই উপস্থিত থকা সকলোকে মই মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ ষ্ট্ৰাগলটো আপুনি মোক সুধিছে নাৰী এগৰাকীয়ে কি ষ্ট্ৰাগল পায় কিন্তু মই যদি সোধে ইয়াত বহি থকা পুৰুষসকলেও কৰ্মক্ষেত্ৰত সমানেই ষ্ট্ৰাগল পায় মানে আপুনি যদি ৰামায়ণ বা গীতা মহাভাৰতো চাই তাতো কৃষ্ণ আৰু অৰ্জুনৰ ইমান মানে যুগলবন্দী ইমান বন্ধুত্ব আছিলে তাৰপিছতো কিন্তু অৰ্জুনে ষ্ট্ৰাগল কৰিছে লাইফ ইজ ষ্ট্ৰাগল চ' উই হেভ টু ফাইট গতিকে এনেকুৱা কথা নহয় মই ডিছক্ৰিমিনেশ্যনটো এইটো বিচাৰত নলওঁ যে নাৰী এগৰাকীয়ে ষ্ট্ৰাগল পায় পুৰুষ এগৰাকীয়ে নাপায় নাৰী হৈছে ছফ্ট সৌন্দৰ্য বিউটি গতিকে বিউটি বোলা বস্তুটোৰ প্ৰতি যেনেকৈ গোলাপ ফুল ছফ্ট কাঁইট তাতো আছে কিন্তু গোলাপ ফুল যেনেকুৱা ছফ্ট নাৰীও তেনেকুৱা ছফ্ট মই এটা কথা আপোনাক কৈছোঁ এতিয়া আমি সততে ভাবোঁ আমি ওলাই কিমান আহিছোঁ নিজকে প্ৰস্তুতি কিমান কৰিছোঁ এগৰাকী নাৰী হিচাপে মই মোৰ মা কথাই যদি কওঁ মা MB পাছ কিন্তু মই ভাবোঁ যে আজি তাৰিখত মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ এগৰাকী মাকে যিমান মাকক ল'ৰা ছোৱালীক মানে নাৰ্চাৰ কৰি পেলাই ধৰক ডাঙৰ কৰে মোৰ মাও সেই ক্ষেত্ৰত কিন্তু যদিও MB পাছ কম নহয়
গতিকে মানে ৰোল ৰিভাৰ্চেলটো হ'ব পাৰে নে নাই? পুৰুষগৰাকীয়ে সন্তান ডাঙৰ কৰিছে আৰু তৃতীয় সন্তানৰ মাতৃ কামলৈ ওলাই গৈছে, হ'ব পাৰে ডেফিনেটলি হ'ব পাৰে। আজিৰ তাৰিখত চাওক, আজিৰ তাৰিখত পুৰুষ এজনে যদি ভাবে যে মোৰ শ্ৰীমতীয়ে এটা ব্যৱসায় কৰিছে বা চাকৰি কৰিছে, গতিকে মোৰ চাকৰি বা ব্যৱসায় নাই, কিন্তু ভাতকেইটা মই বনাই দিব পাৰোঁ, কিন্তু আমাৰ মাইণ্ডছেটটো এনেকুৱা হৈ গ'ল যে পুৰুষে কিয় ভাত বনাব, সেই মাইণ্ডছেটটো আমি ব্ৰেক কৰিব লাগিব, সেইটো কামটো ব্ৰেক কৰিব লাগিব। কিন্তু মই এটা কথা ভাবোঁ যে ষ্ট্ৰাগুলৰ ক্ষেত্ৰতো অকল আমি এতিয়াও নাৰী ষ্ট্ৰাগুল বুলি কৈ থকাটো ভুল হ'ব। যেনেকৈ নাৰী ক'ৰবাত নিৰ্যাতিত হৈছে, পুৰুষো নিৰ্যাতিত হৈছে। গতিকে মই এটাই ভাবোঁ যে নাৰী যদি ইকুৱেল আমি যদি বেলেঞ্চ কৰিবলৈ যাওঁ, শিক্ষাৰ ক্ষেত্ৰত একচুৱেলি মই এইটো কথা আকৌ ক'ব লাগিব, এগৰাকী মাতৃয়ে হৈছে এটা ল'ৰা ছোৱালীক শিক্ষা দিয়াৰ প্ৰধান শিক্ষক। প্ৰাইমেৰী যদি টিচাৰ বুলি কয় মাদাৰ। গতিকে মাকগৰাকী এডুকেশ্যনটো থকাটো বহুত দৰকাৰ শিক্ষাটোৰ ক্ষেত্ৰত। ইয়াতে এটা কণ্ট্ৰডিকশ্যন, মাতৃগৰাকীৰ শিক্ষা তেওঁ সন্তানক সেই শিক্ষা দিব লাগিব, সেইকাৰণে হোৱা দৰকাৰ নে তেওঁ আগবাঢ়ি যাবলৈ বা পুৰুষৰ সৈতে সমানে ফেৰ মাৰিবলৈ সেই শিক্ষাৰ দৰকাৰ? মই তাতে আপোনাক কৈছোঁ, পুৰুষৰ সৈতে সমানে ফেৰ মাৰিব লাগিব বুলি কথাটো মই আপোনাক সেনেকৈ নকওঁ। নাৰী যেতিয়া ছফ্ট কোমলতা আছে, এতিয়া আপুনি যদি ক'ৰবাত এটা ৰিক্সাত লাফ মাৰি উঠে, মই নোৱাৰোঁ, মোৰ ফিজিকেল মানে সেই ষ্ট্ৰেংথটো নাই। আজিকালি সমানে খোজকঢ়া বুলি ক'লে কিন্তু এটা কথা ভাবে যে একদম পুৰুষৰ সৈতে সমানে যাম। সুনিতা উইলিয়ামটোতো আপোনাৰ স্পেচত গৈছে, য'ত যাব গৈ থাকিব। শিক্ষাটো মাকগৰাকীক এইকাৰণেই প্ৰয়োজন হয়, মাকে নেপোলিয়নে কৈছিলে ইউ গিভ মি এ গুড মাদাৰ আই গিভ ইউ এ গুড নেশ্যন। বা মাকগৰাকী যদি ভাল হয়, মাকে ল'ৰা ছোৱালী ভাল কৰিব। ল'ৰা ছোৱালী যদি গুড এডুকেশ্যন পায়, তেতিয়াহ'লে ডেফিনেটলি ঘৰখন ভাল হ'ব, ঘৰখন ভাল হ'লে ছ'চাইটি ভাল হ'ব। বাট আজিকালি এটা কথা হৈছে যে আজিকালি শিক্ষিত বহু মাতৃয়ে ল'ৰা ছোৱালীক নিজৰ ভালৰ কাৰণে শিক্ষা দিয়াৰ কাৰণে ছ'চাইটিত বহুত কেঅছ হৈছে। মানে আজিৰ তাৰিখত মই দীঘলীয়া নকৰোঁ, আজিকালি ভাবে যে মোৰ ল'ৰাটো ভাল হওক, মোৰ ছোৱালীজনী ভাল হওক, মোৰ ঘৰখনৰ ভাল হওক, কিন্তু আজিৰ তাৰিখত বহু মাতৃয়ে নাভাবে যে মোৰ ল'ৰাটো ভাল হওক, মোৰ গাঁওখনৰ ভাল হ'ব, মোৰ ল'ৰাটো বা ছোৱালীজনী ভাল হওক, মোৰ সমাজখনৰ ভাল হ'ব। এইটো ভাবাটো আমি কমাই দি আমি একদম নিজৰ ব্যক্তিগত কৰি লৈছোঁ।